আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ গান বিয়পি বাহি 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 ইহঁত দুজনী এলেহুৱা মই সৰুৰে পৰা দেখি আহিছো নহয় মই কিবা এটা কাম কৰিবলৈ দিলেও নকৰে সুবাসনাৰ বিয়াৰ সিদ্ধান্তটো বেছি খৰখেদাকৈ লোৱা হ'ল নেকি আপোনাক চাগে মই নুসুধিব লগা কথা এটা সুধিলোঁ বেয়া নাপাব দেই চৰি কথাটো শুনি চাগে তুমি আচৰিত হ'বা কিন্তু এয়াই সত্য মায়াক নিজৰ দেউতাকে কিডনেপ কৰাইছিল ঐ চকীয়াখন আৰু পানী বটল এটা লৈ আহ জলদি কি হৈছে দাদা ৰচোন ৰ পানী বটলটো দে তই কি মোক ফোন কৰিব নোৱাৰিলি নিজকে কি তই সাউথ ইণ্ডিয়ান চিনেমাৰ হিৰো বুলি ভাব নেকি ইয়াক এতিয়া হস্পিটেল নিব লাগিব কিবা ইণ্টাৰনেল ইঞ্জুৰিও থাকিব পাৰে এটা কথা ভাল হ'ল যে মই চিৰঞ্জীৱ চৌধুৰীক লগ পালোঁ তেওঁ উভতি আহিছে যেনেকৈ নহওক মই তেওঁক বিচাৰি উলিয়ামেই মানি লৈছোঁ মই তেওঁ পাৱাৰফুল মানুহ কিন্তু মায়াৰ ভাল পোৱাৰ শক্তিৰে মই তেওঁৰ লগত যুঁজিম আজিৰ পৰা মোৰ সন্মুখলৈ নাহিব আপুনি চাবলৈ মন নাযায় আপোনাক যাওক ইয়াৰ পৰা কেতিয়াও আপোনাৰ চেহেৰা মোৰ আগত নেদেখাব আপুনি যাওক পাগল হৈছ নেকি তই চিৰঞ্জীৱ চৌধুৰীৰ লগত যুঁজিবি নিজৰ অকাত পাহৰি গলি নেকি তই মোৰ মনে কৈছে মায়া তেওঁৰ লগতে আছে ক'ৰবাত লুকাই থৈছে তেওঁ যাতে মোৰ ওচৰলৈ আহিব নোৱাৰে কিন্তু এয়া কেনেকৈ সম্ভৱ মায়াই মোক কৈছে দেউতাকে মায়াক মোৰ পৰা আঁতৰাই ৰাখিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে হি হেজ ন' লিমিট মই বহুত ভাবি চিন্তি আমাৰ মংগলৰ বাবে এটা সিদ্ধান্ত লৈছোঁ আশা কৰোঁ তুমি বুজি পাবা আৰু মোৰ এই সিদ্ধান্তক তুমি সন্মান জনাবা কি সিদ্ধান্ত আমি আমাৰ এই সম্পৰ্ক শেষ কৰিব লাগিব কি মই জানো তুমি আচৰিত হৈছা কিন্তু মই হাৰি গৈছো অনুৰাগ সঁচাই মোৰ ভয় লাগিছে নিজৰ বাবে নহয় তোমাৰ বাবে দেউতাই কি কৰিব পাৰে তাৰ কোনো লিমিট নাই তুমি হাৰি গ'লে নহ'ব তুমি মোক কথা দিছিলা যে তুমি যুঁজিবা তুমি বুজিবলৈ চেষ্টা নকৰা কিয় আমি লগ হোৱাটো সম্ভৱেই নহয় দেউতাই মাৰি পেলাব তোমাক
মই দেউতাৰ পৰা প্ৰতিশ্ৰুতি ল'ম যাতে তোমাক একো নকৰে বিনিময়ত তেওঁ য'তে বিচাৰে মই তাতে বিয়া হৈ গুচি যাম তুমি অবিহনেতো মই এনেও মৰি যাম মৃত্যু আছে যদি তোমাৰ বাবেই হওক বিয়াখন পাতি দিওঁ দিয়া পাছত যি হৈ দেখা যাব তুমি নাজানা মই কিমান মেনেজ কৰি আজি তোমাৰ ওচৰত আহিছো ভৱিষ্যতে আৰু আহিব পাৰিম নে নোৱাৰিম তাৰো কোনো ঠিকনা নাই মায়া কাইলৈৰ পৰা দেউতাই মোৰ লগত দুগৰাকীকৈ বডিগাৰ্ড ৰাখিব তেনেহ'লে ব'লা আজি বিয়াখন পাতি দিওঁ ব'লা তুমি কি ভাবিছা বিয়া পাতাৰ পিছত দেউতাই আমাক বিচাৰি নাপাব বুজিবলৈ চেষ্টা কৰা বেলেগ উপায় নাই মোৰতো এনেকুৱা ভাৱ হয় দেউতাই মোক আন ঠাইলৈ লৈ যাব আন ঠাই মানে এনেকুৱা এখন ঠাই য'ত তুমি মোক বিচাৰি নোপোৱা হয়তো আমাৰ ৰাজ্যৰ বাহিৰত নহ'লে দেশৰ বাহিৰত পৃথিৱীৰ কোনোবা এটা গোপন কোণলৈ মোক লৈ যাব এতিয়া মোৰ সকলোবোৰ ক্লিয়াৰ হৈছে আজি 3 বছৰে মোক অন্ধকাৰত ৰখা হ'ল নহয় না তেওঁলোকৰ উদ্দেশ্য বেলেগ আছিল তেওঁলোকৰ পৰিকল্পনা আছিল মোক এইটো বুজোৱা যে মায়া আৰু এইখন পৃথিৱীত নাই মায়া জীয়াই আছে দেউতাকে লুকুৱাই ৰাখিছে তাইক কিনো এটা কথাকে বাৰে প্ৰতি কৈ থাক লাজ বাৰৰ বাবে বুজিব চেষ্টা কৰ চিৰঞ্জীৱ চৌধুৰী হৈছে এটা বাঘ আৰু বাঘ হ'ল বনৰ ৰজা আৰু তই হ'লি এটা মেকুৰী আৰু মেকুৰী যিমানে সাহসী নহওক কিয় বাঘৰ লগত কেতিয়াও যুঁজ দিব নোৱাৰে তাৰ প্ৰমাণ তই আজি পাইছ আৰু ইমান বছৰে পাই আহিছ যদি মেকুৰীয়ে বাঘৰ লগত যুঁজিব নোৱাৰে তেন্তে মেকুৰীয়ে বাঘৰ ৰূপ ল'ব বাঘ হৈ যুঁজিম মই তাৰ লগত পৃথিৱীৰ যিকোনোতে মায়াক লুকুৱাই ৰাখিছে মই বিচাৰি উলিয়াম বেয়া নাপায় যদি কথা এটা হ'ল 3 বছৰ পাছত আপুনি উভতি অহাৰ কাৰণ পুলিচ চোৰাংচোৱাই আপোনাক সকলোৱে বিচাৰি আছে ইয়াত থকাটো জানো আপোনাৰ বাবে নিৰাপদ হ'ব নিজৰ জন্ম ঠাইখনৰ পৰা দূৰত থাকি নিজৰ ঠাইখনলৈ দুৰ্বলতা বেছি বাঢ়ি গৈছে নিজৰ ৰাজ্যখনৰ প্ৰতি থকা ভাল পোৱাই মোক উভতাই আনিছে কিন্তু কোনো কিন্তু নাই ইয়াত আপুনি অহাৰ খবৰ নিশ্চয় চোৰাংচোৱাই পাইছে মই অহাৰ খবৰ পুলিচে নিশ্চয় পাব পুলিচৰ কলিজাত ইমান দম নাই চিৰঞ্জীৱ চৌধুৰীক এৰেষ্ট কৰিব আৰে পুলিচৰো নিজৰ পৰিয়াল আছে সিহঁতে জানে মোক এৰেষ্ট কৰা মানে ইহঁতৰ পৰিয়ালৰ স্বাস্থ্যৰ কাৰণে হানিকৰ আৰু এৰেষ্ট কৰিলেনো কি হ'ব জেলতহে ভৰাব জেলত দেখোন চব আমাৰে জেলত মোৰ ক্ষমতা কমি নাযায় কিং অলৱেজ এ কিং ৰজা সদায় ৰজা হৈ থাকে সময় নিজে এটিটিউড নট এ পজিশ্যন মোৰ জীৱনৰ তুমি যি সিদ্ধান্ত লোৱা মই মানি ল'ম কিন্তু দেউতা সুবাসনা তাই ভালদৰে খোৱা বোৱাও কৰা নাই আৰে খাব দে ভোক লাগিব তাতকৈও দৰকাৰী কথা তাই ভালকৈ পঢ়া শুনাও কৰা নাই বাবা বাবা শুনচোন বাবা তিনিটাকৈ তোৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিছে তই যদি বিচাৰ তই নিজেই ডিচিশ্যন ল এই 3জনৰ ভিতৰত তোৰ বাবে যোগ্য কোন মুঠৰ ওপৰত তহঁত 2জনীৰ বিয়া মই একেলগে পাতিম দেউতা তই এবাৰ বিয়াৰ বাবে হাঁ কৈছিল এতিয়া আৰু বেলেগ অজুহাত নেদেখুৱাবি বাকী সুবাসনা মই জানো সুবাসনাৰ মই বহুত বছৰৰ কাৰণে অপ্ৰিয় হৈ থাকিম
কিন্তু এদিন তাই নিজেই বুজি উঠিব তেতিয়া তাই মোৰ ওচৰলৈ আহি ক'ব দেউতা মোৰে ভুল হৈছিল সেই দিনটোলৈকে মই অপেক্ষা কৰি আছো মোৰ জীৱনৰ তুমি যি সিদ্ধান্ত লোৱা মই মানি ল'ম কিন্তু দেউতা সুবাসনা তাই ভালদৰে খোৱা বোৱাও কৰা নাই আৰে খাব দে ভোক লাগিলে তাতকৈও দৰকাৰী কথা তাই ভালকৈ পঢ়া শুনাও কৰা নাই বুজি পাইছো অলপতো পঢ়া শুনাত ক্ষতি হ'ব অলপ সময় লাগিব কিন্তু চাবি পিছত সকলো নিজে নিজে ঠিক হৈ যাব শুনকচোন কথা এটা হৈছে কি কথা আমাৰ ল'ৰাই ভাত পানী খোৱা নাই কি বা হৈছে ল'ৰাটোৰ দুৱাৰ বন্ধ কৰি সোমাই আছে ইমান মাতিলো ওলাই অহা নাই হয় নেকি বলাচোন जाओ कोई सुने नहीं जाओगे यहाँ पर Get out! পুরোপুরি বাহুরি যাও বাবা চাও বাবা দরজাখন খুলচোন দরজাখন খুল বাবা বাবা শুনচোন বাবা অবিনাশ খুল দরজাখন অবিনাশ আই খুলচোন খুল দরজাখন খুল বহুত চেষ্টা কৰিও ঘৰখনৰ পৰিৱেশটো ঠিক কৰিব পৰা নাই কি কৰোঁ কাক কেনেকৈ বুজাওঁ সুবাসনা বহুত টেলেণ্টেড তাইক সফল মানুহ এগৰাকী হিচাপে চোৱাৰ হেঁপাহ মোৰ আছে যেনেকৈ নহওক মই এই সপোন পূৰণ কৰিমেই পজিটিভে আছিলোঁ কিন্তু এতিয়া ভাগি পৰিছোঁ বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ ৰাস্তা ওলাব দিয়া আপুনি কেনেকৈ গম পালে তোমাক দেখিয়ে গম পাইছোঁ তোমাৰ সমস্যাৰ সমাধান তুমি নিজে উলিয়াবা মোক আকৌ এষ্ট্ৰলজাৰ বুলি নাভাবিবা এইটো গড ফিলিংছ বুলি কয় তাৰ এটা দুৰ্বলতা আছে সি যদি ঘৈণীয়েকৰ নামত শপত খায় সেই শপত সি কেতিয়াও নাভাঙে তেনেহ'লে কিবা কৰি ঘৈণীয়েকৰ নামত শপত খুৱাই দিয়ক এয়া কি হ'ল বাইকৰ পৰা পৰিলোঁ আপুনি বৰকৈয়ে পৰি থাকে কথা এটা কওঁ কোৱা আপোনাৰ জীৱনত ইমান দুখ তথাপি মানুহজন আপুনি ইমান পজিটিভ হৈ থাকিব পাৰে আপোনাক দেখিলে কিবা এটা সাহস পাওঁ তুমিও পজিটিভ পজিটিভে আছিলোঁ কিন্তু এতিয়া ভাগি পৰিছোঁ বহুত ডাঙৰ বিপদ এটাত পৰিছোঁ ৰাস্তা ওলাব দিয়া আপুনি কেনেকৈ গম পালে তোমাক দেখিয়ে গম পাইছোঁ তোমাৰ সমস্যাৰ সমাধান তুমি নিজে উলিয়াবা মোক আকৌ এষ্ট্ৰলজাৰ বুলি নাভাবিবা এইটো গড ফিলিংছ বুলি কয় মোৰ মনেও কৈছে গড ফিলিংছ
মিছা নহয়। বাবা কালিৰে পৰা একো খোৱা নাই যে কি হৈছে তোৰ কচোন মই আছো নহয় সুবাসনাই মোৰ লগত বিয়াত নবহো বুলি কৈছে মোৰ তাত কি অভাৱ আছে মা তোৰ তাত একো অভাৱ নাই যি অভাৱ আছে সেই ছোৱালীজনীৰ তাত আছে সেইকাৰণেহে তোক না কৰিব পাৰিছে তোৰ কাৰণে বেলেগ ছোৱালী চাম নহয় ছোৱালীজনীক মোৰ এনেও ভাল নালাগে অহংকাৰী সুবাসনাৰ বিষয়ে বেয়া কোনো মই সহ্য কৰিব নোৱাৰিম মোৰ এটা কথা শুনিলো আমা যেনেকৈ নহওক সুবাসনাৰ লগত মোৰ বিয়াখন ফিক্স কৰ যেতিয়ালৈকে আমাৰ বিয়াৰ দিন বাৰ ঠিক নহয় তেতিয়ালৈকে মই একো নাখাওঁ এটোপাল পানীও নাখাওঁ বাবা আমি দিনবাৰ ঠিক কৰাৰ কথাই আছে ছোৱালীৰ যিহেতু সন্মতি নাই তেতিয়াহ'লে এইখন বিয়া কেনেকৈ হ'ব আৰু এই কথাটো চাগে সনাতনে গম পাইছে সেইকাৰণে চাগে সি মোক ফোন কৰা নাই মই সেইবোৰ একো নাজানো আপুনি কি কৰে নকৰে মই নাজানো এইখন বিয়া হ'ব লাগিব আৰু সুবাসনাই এইখন ঘৰৰ বোৱাৰী হ'ব মোৰ মনে নকয় ছোৱালীৰ ৰমান্টিক সি এই বিয়াখন হ'ব দিব প্ৰথমতে মান্তি হৈছিল যদিও ছোৱালীৰ মনৰ কথা গম পোৱা নাছিল এতিয়া ছোৱালীৰ মনৰ কথা গম পোৱাৰ পিছত সি তাৰ মন সলনি কৰিলে তেনেহ'লে কি মোৰ ল'ৰাৰ জীৱনটো এনেকৈ ধ্বংস হৈ যাবলৈ দিম বুজোৱা তাক সনাতন আপোনাৰ বন্ধু সকলো মানুহৰে কিবা এটা দুৰ্বলতা থাকে চলে বলে কৌশলেৰে হ'লেও এইখন বিয়া মান্তি কৰাওক তাৰ এটা দুৰ্বলতা আছে সি যদি ঘৈণীয়েকৰ নামত শপত খায় সেই শপত সি কেতিয়াও নাভাঙে তেনেহ'লে কিবা কৰি ঘৈণীয়েকৰ নামত শপত খুৱাই দিয়ক আপোনালোকে যে আগতে সন্ধিয়া সন্ধিয়া পাৰ্টি কৰিছিল মই যে বন্ধ কৰি দিছিলোঁ দৰকাৰ হ'লে সেয়া আকৌ আৰম্ভ কৰি দিয়ক মদৰ নিচাত মান্তি কৰাই লওক সি আচলতে তেনেকৈ নাখায় বছৰত এবাৰ বা দুবাৰহে খায় আৰু সেয়াও মানৱেন্দ্ৰই জোৰ কৰিলেহে খায় মানৱেন্দ্ৰ মানে দুইজনেই আৰ্মিত কাম কৰা মানুহটো লগ পালে নষ্টালজিক হৈ যায় আৰু সি যদি জোৰ কৰে মানৱেন্দ্ৰই যদি জোৰ কৰে সি মানাও নকৰে